what's up everybody? So, আজি আমি চাব গৈ আছো carbon and its compound. আমাৰ class 10 or আমাৰ fourth chapter to. Okay, carbon আৰু তাৰ যৌগ। এটা carbon ৰ কথা আমি কিয় এক্সট্ৰা কে চাব লগিয়া হল? মানে কিয় মানে কাৰ্বন টুক আমি বেলেগ এটা চেপ্টাৰত বেলেগ এটা পাঠ লৈ মেলি কিয় পঢ়িব লগিয়া হল হেতু বিষয় আমি অলপ পাতি লওঁ। ওকে, এটা কি হয় কাৰ্বন টু কিছুমান এলিমেন্টছৰ লগত ৰিয়েক্ট কৰে, যেনে কাৰ্বনে হাইড্ৰোজেনৰ লগত বহুত সহজতে ৰিয়েকচন কৰিব পাৰে। কাৰ্বনে অক্সিজেনৰ লগত ৰিয়েকচন কৰে, কাৰ্বনে নাইট্ৰজেনৰ লগত ৰিয়েকচন কৰে। So, এইবোৰৰ লগত ৰিয়েকচন কৰে বহুত সহজতে। এটা কি হয় কাৰ্বনে হাইড্ৰোজেনৰ লগত ৰিয়েকচন কৰি মেলি এগাল যৌগ বনায়, এগাল কম্পাউণ্ডছ বনাব পাৰে। আৰু এই কম্পাউণ্ডছবোৰক দেখা গ'ল যে বহুত বেলেগ ধৰণৰ প্ৰপাৰ্টি দেখাব পাৰে, ধৰ্ম কিছুমান। ওকে, যেনে কাৰ্বনৰ ধৰ্ম, কাৰ্বনে যি ধৰ্ম দেখায় সি কি কৰে হাইড্ৰোজেনৰ লগত সংযোগ হৈ মেলি হাইড্ৰোজেনৰ লগত কম্বাইন হৈ মেলি কি হয় সি এটা বহুত বেলেগ ধৰণৰে বস্তু এটা বনাই দিয়ে, যোনটোৰ নেকি গোটেই ধৰ্ম গোটেই প্ৰপাৰ্টি বেলেগ হৈ যায়। ওকে, সো সেইকাৰণে কেমিষ্ট্ৰিত কি হয় এনেকুৱা কম্পাউণ্ডছ য'ত নেকি কাৰ্বনে হাইড্ৰোজেন অক্সিজেনৰ লগত বা নাইট্ৰজেনৰ লগত কম্পাউণ্ডছ বনায়, যৌগ বনায়। সেই ব্ৰাঞ্চটোক আমি কি বুলি কওঁ অৰ্গেনিক কেমিষ্ট্ৰি বুলি এটা কমপ্লিট বেলেগ এটা কেমিষ্ট্ৰি পঢ়োঁ আমি। অৰ্গেনিক কেমিষ্ট্ৰি আমি আমাৰ হায়াৰ ক্লাছেছত যেতিয়া আমি হাই সেকেন্ডাৰীত যাম তেতিয়া আমি পঢ়িমগে অৰ্গেনিক কেমিষ্ট্ৰি কি হয়। তাৰ অকল আমি কাৰ্বন আৰু কাৰ্বনৰ যৌগৰ কথাহে অকল পাতিম, কেনেকৈ সিহঁতে ৰিয়েকচন কৰে, কেনেকৈ বিক্ৰিয়া কৰে কাৰ্বনে পানীৰ লগত কি হয়, কাৰ্বনে এচিডৰ লগত কি হয়, কাৰ্বনে বেছৰ লগত কি হয়, সেই গোটেই কথা আমি অৰ্গেনিক কেমিষ্ট্ৰিত চামগে। ওকে, সেইকাৰণে আমি আমাৰ ক্লাছ 10 লেভেলটোত কি কৰিম আমি মানে এতিয়া হাতিয়াৰটো তৈয়াৰ কৰিম অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িবলৈ। যুদ্ধত যাম যে হাই সেকেন্ডাৰী যুদ্ধ হ'ব আমাৰ, তাতে কি হ'ব সেইটোৰ কাৰণে আমি এতিয়া অস্ত্ৰবোৰ বনাম কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড। ওকে, সো লেটস স্টাৰ্ট আৱাৰ চেপ্টাৰ। কাৰ্বনৰ এটমিক নম্বৰ কি ও? এটমিক নম্বৰ জানো, এইবোৰৰ বিষয়ে মই নকওঁ এতিয়া। এটমিক নম্বৰ কিমান? 6। কাৰ্বনৰ এটমিক নম্বৰ 6। ইয়াৰ অৰ্থটো কি যে কাৰ্বনটোক যদি মই এটা বৃত্তৰে দেখাও, এই কাৰ্বনটো যদি মই এটা বৃত্তৰে দেখাও, কাৰ্বনৰ কি হয় প্ৰথমটো এটা সেল থাকে কোষ। এই প্ৰথম সেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 2টা ইলেক্ট্ৰন থাকিব পাৰে। আৰু দ্বিতীয়টো সেলত কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 8টা ইলেক্ট্ৰন থাকিব পাৰে। হয়নে নহয়? এইবোৰ আমি জানো আগৰ পৰাই। সো যদি কাৰ্বনৰ এটমিক নম্বৰটো যদি 6 হয়, ইয়াৰ অৰ্থটো কি যে আমাৰ এই প্ৰথমটো সেলটোত 2টা ইলেক্ট্ৰন থাকিব, 1 2টা, আৰু কেইটা থাকি গ'ল 6ৰ পৰা 2 গ'লে 4 থাকি গ'ল। এই 4টা ইলেক্ট্ৰনটো এই বাহিৰৰ কোষটোত থাকিব। ঠিক আছে, আৰু আমি আমাৰ আগৰ ক্লাছবোৰত কি পঢ়িছিলো যে এটা এটমত এটা পৰমাণুত তাৰ প্ৰথমটো সেল যোনটো ফাৰ্ষ্ট সেল হয়, এই ফাৰ্ষ্ট সেলটোত যদি 2টা ইলেক্ট্ৰন থাকে সি বহুত খুশ, বহুত ফূৰ্তি। মানে এতিয়া মই যদি তই যদি তাইক যদি ভাল পাও, তেতিয়া তাইক যদি পাই যাও তোৰ ভাল লাগিব নাই? লাগিবনে? সো সিমিলাৰলি কাৰ্বন বা যিকোনো পৰমাণুৰ কি হয় প্ৰথমটো যোনটো সেল প্ৰথমটো কোষটোত যদি সি 2টা ইলেক্ট্ৰন কেনেবাকে পাই যায় সি পুৰা ধনী খুশ। ওকে, তাতকে আৰু ফূৰ্তি কোনো নাই। সিমিলাৰলি আমাৰ সেকেন্ড সেলটোত সি যদি 8টা ইলেক্ট্ৰন কেনেবাকে পাই যায়, 8টা ইলেক্ট্ৰন কেনেবাকে পাই যায়, না ভিক্ষা মাঙিয়ে হওক, কাবাক মাৰি মেলিয়ে হওক, কাবাক ঘুচিয়াই মেলিয়ে হওক, যদি সি 8টা ইলেক্ট্ৰন নিজৰ গাত আনি ল'ব পাৰে, দ্বিতীয় সেলটোত সেকেন্ড সেলটোত যদি সি 8টা ইলেক্ট্ৰন আনি ল'ব পাৰে, তাতকে আৰু খুশ কোনো নাই। মানে প্ৰেমিকাক পাই গ'ল, প্ৰেমী। এনিৱে, সো সেইটো আছিলে। তো আমি কি বুজি পালো যে আমাৰ ফাৰ্ষ্ট সেলটোত সি যদি 2টা ইলেক্ট্ৰন কেনেবাকে পাই যায় মজা খুশ, আৰু সেকেন্ড সেলটোত সি যদি কেনেবাকে 8টা ইলেক্ট্ৰন পাই যায় সি খুশ। সিমিলাৰলি থাৰ্ড
থাৰ্ড চেলটোত সি কেনেবাকে যদি 8টা ইলেক্ট্ৰন আকৌ পাই যায় তেতিয়াহ'লে সি আকৌ খুচ দেই ঠিক আছে কিছুমান মানুহ থাকে এজনী বিয়া পাতে আকৌ আনজনী বিচাৰে সি 8টা ইলেক্ট্ৰন পাই গ'ল কেইদিনমান ভাল লাগিল তাৰপিছত আকৌ 8টা ইলেক্ট্ৰন লাগে থাৰ্ড চেলটোতো ওকে মানে কি ইয়াৰ পৰা মই কি বুজাব বিচাৰিছো যে আমাৰ কাৰ্বনছ বা যিকোনো এলিমেন্টছে ৰিয়েকশ্যন কিয় কৰে ৰিয়েকশ্যন কিয় হয় কাৰণ সিহঁতে ধনী হ'ব বিচাৰে মানে কি যে মই ইমান গাল কাম কিয় কৰি আছো মই পঢ়াই আছো নিজে পঢ়ি আছো বা কিবা টিউচন কৰাই আছো বা অনলাইন শিকাই আছো মই এইবোৰ কিয় কৰি আছো যাতে মোৰ কিবা এটা সোর্স মানে ইনকাম এটা হওক আৰু যদি মোৰ ইনকাম আহে তেতিয়া মই কি হ'ম এটা ষ্টেটাছত পাই যাম সোসাইটিত এটা লেভেলত আহিম যে মই ইমান টকা কমাওতো মই ধনী লিষ্ট আহিম বা মোৰ ৰেসপেক্ট বাঢ়িব সোসাইটিত সেইবোৰৰ কাৰণেতো আমি ইমান গাল কাম কৰি আছো তই ষ্টুডেন্ট হও তুমি কিয় পঢ়ি আছা কাৰণ ভাল এটা জব পাওঁ ভাল এটা পাৰ্চেন্টেজ আনো আমুকা আংকলৰ ল'ৰাটোতকে বা নিজৰ লগৰটোতকে বেছি ভাল এটা জব পাওঁ সেইকাৰণেতো আমি কৰি আছো যে ষ্টেটাছ সোসাইটিত এটা লেভেলত আহি পাই যাওঁ আমি মানে ৰেসপেক্ট এটা লাগে আমাক সমাজত হয় নে নহয় সেইকাৰণেতো আমি ইমান গাল কষ্ট কৰি আছো নহ'লে কি দৰকাৰ ইমান ডাঙৰ ডাঙৰ কিবাবোৰ ইকুৱেশ্যনছবোৰ মনত থবলৈ ইমান ডাঙৰ ডাঙৰ থিয়ৰী মনত থবলৈ আমি কিয় কষ্ট কৰিছো কাৰণ আমাক এটা ভাল এটা জব লাগে ওকে বা ভাল এটা ইউনিভাৰ্চিটি সিট লাগে হয় নে নহয় সো সেইটো কাৰণে কৰি আছো সিমিলাৰলি আমাৰ এটমছ বা এলিমেন্টছবোৰেও কি হয় সিহঁতেও ইমান কষ্ট কৰি আছে যে সিহঁতে প্ৰথমটো সেলটো দুটা ইলেক্ট্ৰন কেনেবাকে পাই যায় যাক দুটা লাগে আৰু যাক সেকেন্ড সেলটোত যাক 8টা লাগে সি কষ্ট কৰিব মানে কাবাৰ লগত কাজিয়া কৰি মেলি হলেও সি সেকেন্ড সেলটোত 8টা ইলেক্ট্ৰন আনিব বিচাৰিব ঠিক আছে কাবাক বিয়া পাতিয়ে হওক কাবাৰ কাজিয়া কৰিয়ে হওক সি সেকেন্ড সেলটোত 8টা ইলেক্ট্ৰন আনিব বিচাৰিব সেইকাৰণেতো ইমান ৰিয়েকশ্যনছবোৰ হৈ আছে মানে কি দৰকাৰ ৰিয়েকশ্যন হ'বলৈ নহলে আমাৰ কি দৰকাৰ ইমান কাম কৰিবলৈ যদি আমাক ভাল এটা জব নালাগে ভাল এটা ইউনিভাৰ্চিটিত সিট নালাগে আমি কি দৰকাৰ ইমান পঢ়িবলৈ হয় নহয় সিমিলাৰলি এটমবোৰো ষ্ট্ৰাগল কৰি আছে 8টা ইলেক্ট্ৰন পাবলৈ বা দুটা ইলেক্ট্ৰন প্ৰথমটো সেলটোত পাবলৈ ঠিক আছে ইয়ালে বুজি পাইছো আমি ক্লিয়াৰলি ওকে এটা কাৰ্বনৰ যদি মই ইলেক্ট্ৰনিক কনফিগাৰেশনটো ড্ৰ কৰো ইলেক্ট্ৰনিক কনফিগাৰেশন মানে বুজি পাও নহয় মানে ফাৰ্স্ট সেলটোত কিমান ইলেক্ট্ৰন আছে সেকেন্ড সেলটোত কিমান ইলেক্ট্ৰন আছে এইবোৰ মই নকওঁ আৰু ক্লাস 9 ৰ বস্তু এইবোৰ ওকে এনিৱে কাৰ্বন ফাৰ্স্ট সেলটোত থাকে দুটা ইলেক্ট্ৰন সেকেন্ড সেলটোত কেইটা থাকে 4টা ইলেক্ট্ৰন এটা ইয়াত চোৱাচোন কি হয় এই সেকেন্ড সেলটোত 4টা অকল ইলেক্ট্ৰন আছে কিন্তু কেইটা লাগে ই ধনী হ'বলৈ বা ফুৰ্তি থাকিবলৈ কেইটা লাগে 8টা ইলেক্ট্ৰন লাগে মানে অকল 4টা আছে এটা দুটা তিনটা 4টা only 4 ইলেক্ট্ৰনছ ৰাইট সো ইয়াক ষ্টেবল হ'বলৈ বা হি ধনী হ'বলৈ ফুৰ্তিত থাকিবলৈ কি কৰিব লাগিব ইয়া আৰু 4টা ইলেক্ট্ৰন বাহিৰৰ পৰা আনিব লাগিব হয়নে নহয় বাহিৰৰ পৰা 4টা ইলেক্ট্ৰন আনিব লাগিব বা আৰু এটা কাম কৰিব পাৰে হি যে বোলে মোৰ প্ৰথমটো সেলটো দুটা ইলেক্ট্ৰন আছে বাহিৰত 4টা আছে ইমান আমনি মই মেইনটেইন কৰিব নোৱাৰিছো মোৰ বোলে মাহৰ ইনকাম 10,000 টকা 10,000 টকা কিন্তু মোৰ লগত বোলে এটা কিবা আছে ল্যাম্বৰগিনি এটা আছে ওকে ল্যাম্বৰগিনি কাৰ এটা আছে হেতু মেইনটেইন কৰিবলৈতো মোৰ পইচা লাগে তা তেল ঢালি চলাবলৈতো পইচা লাগে কিন্তু কি হয় মোৰ ইনকাম অকল 10,000 টকা তো মই এটো মেইনটেইন কৰিব পাৰিম জানো নোৱাৰিম নহয় মই সেইকাৰণে কি কৰিম হেতু মই বেছি দিম বেছি মেলি মই ধুনিয়াকে এল্টো কাৰ এটাই লৈ লম এল্টো কাৰটোক মই মেইনটেইন কৰি মজাকে চলাই থাকিব পাৰিম হয় নহয় সিমিলাৰলি কাৰ্বনে কি কৰিব পাৰে হি এই 4টা ইলেক্ট্ৰনটোক যদি সম্ভালিব নোৱাৰিছে হি কাবাক দি মেলি কাবাক ইলেক্ট্ৰনটো দি মেলি অকল এই দুটা ইলেক্ট্ৰনটোৰ পৰাওতো ফুৰ্তি হৈ থাকিব পাৰে হয় নহয় আমি মনৰ পৰা যদি ফুৰ্তি হ'ব বিচাৰো এল্টো কাৰটোতো চলি যাব আমাৰ হয় নহয় কিন্তু মোৰ 10,000 টকা কমনি থাকি মেলি মই ল্যাম্বৰগিনি এটা মেইনটেইন কৰি থাকিব নোৱাৰো বা মই দামী গাড়ী এটা মেইনটেইন কৰি থাকিব নোৱাৰো কাৰণ তাৰ খৰচটো বেছি সিমিলাৰলি কাৰ্বনে কি কৰিব পাৰিব হি 4টা ইলেক্ট্ৰনটো কাবাক দি মেলি হি খোজ থাকিব পাৰিব বা কাবাৰ পৰা 4টা ইলেক্ট্ৰন আনি মেলি হি ধনী হৈ যাব পাৰিব ঠিক আছে বুজি পাইছো ইয়ালে ওকে তো ইয়াৰ পৰা আমি কি বুজি পালো যে কাৰ্বনে 4টা ইলেক্ট্ৰন কাবাক দি মেলিও থাকিব পাৰে আৰু কাবাৰ পৰা 4টা ইলেক্ট্ৰন আনি মেলিও হি ফুৰ্তিত থাকিব পাৰে
হৈছে সো ইয়াৰ পৰা আমি কি পাম আৰু আমি জানো যে আমাৰ ক্লাস 9 বোৰ দেখিলো যে কাৰ্বনে যদি ইলেক্ট্ৰন দিয়ে কাবাক যদি আমি ইলেক্ট্ৰন দিও হেতু আমি প্লাস চিনেৰে দেখাও তো কাৰ্বনে C4+ হ'ব কাৰণ চাৰিটা ইলেক্ট্ৰন দিলেহে হি খুশ হ'ব ফুৰ্তিত থাকিব হয় নে নহয় সিমিলাৰলি আৰু মই যদি চাৰিটা ইলেক্ট্ৰন লও মোৰ কি হয় মাইনাস হয় এবোৰ আমি ক্লাস 9 তে দেখিলো C4+ মানে কি চাৰিটা ইলেক্ট্ৰন দিছে C4- মানে কি চাৰিটা ইলেক্ট্ৰন লও ক্লিয়াৰ আছে কি কি কৰিব পাৰে ইয়াতো C4+ বনাব পাৰে বা C4- বনাব পাৰে আৰু যেতিয়া C4+ বনাই ইয়াক আমি কও কেটায়ন আৰু যেতিয়া C4- বনাই ইয়াক আমি কও এনায়ন ঠিক আছে বুজি পাইছো ইয়ালে ওকে জি কেটায়ন আৰু এনায়ন বুজি পালো